সুলেহ হুদাইবিয়া চুক্তিৰ পিছত মুছলমানসকলে তেওঁলোকৰ মনোযোগ খাইবাৰৰ ফালে দিছিল, কাৰণ ইহুদীসকলে কিবা নহয় কিবা উপায়েৰে মুছলমানসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আহিছিল। খন্দকৰ যুদ্ধ আৰম্ভতো এই ইহুদীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। হুদাইবিয়া চুক্তিৰ আগত মুছলমানসকলে ইহুদীসকলৰ ওপৰত আক্ৰমণ কৰাটো ইম্পচিবল আছিল, কাৰণ যদি মুছলমানসকলে ইহুদীসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ আগবাঢ়ি যায় তেন্তে পিছফালৰ পৰা মক্কাবাসীয়ে মুছলমানসকলৰ ওপৰত আক্ৰমণ কৰাৰ সম্ভাৱনা আছিল। হুদাইবিয়া চুক্তিৰ পিছত যিহেতু 10 বছৰলৈকে মক্কা আৰু মদিনাৰ মাজত কোনো ধৰণৰ যুদ্ধ নহয়, এই সময়খিনি মুছলমানসকলে ইহুদীসকলৰ ওপৰত আক্ৰমণ কৰাৰ এক উপযুক্ত সময় আছিল। ইহুদীসকলৰ হেডকোৱাৰ্টাৰ আছিল খাইবাৰ। খাইবাৰৰ এই কিল্লাসমূহ সমগ্ৰ আৰৱৰ আটাইতকৈ শক্তিশালী কিল্লাসমূহৰ ভিতৰত অন্যতম আছিল। অলমষ্ট সমগ্ৰ আৰৱে ডিজাৰ্ট আছিল, কিন্তু খাইবাৰত বিভিন্ন ধৰণৰ ফাৰ্মছ আৰু ফল মূলৰ উৎপাদন অধিক পৰিমাণে হৈছিল, আৰু এই সামগ্ৰীবোৰ সমগ্ৰ আৰৱত এক্সপৰ্ট কৰা হৈছিল, আৰু তাৰ পৰা লাভ হোৱা ধন সম্পত্তি খাইবাৰৰ এই কিল্লাসমূহৰ ভিতৰত সুৰক্ষিত কৰি ৰখা হৈছিল, কাৰণ তেওঁলোকৰ বিশ্বাস আছিল খাইবাৰ জয় কৰাটো ইম্পচিবল। মুছলমানসকলে চিক্ৰেটলি খাইবাৰৰ ওপৰত আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছিল, কিন্তু মদিনাৰ মুনাফিকসকলে খাইবাৰৰ ইহুদীসকলক এই খবৰটো দি দিছিল যে মাত্ৰ 1500 জন মুছলমান সেনা তোমালোকৰ ফালে আগবাঢ়ি আছে, আৰু তোমালোক তেওঁলোকতকৈ বহু বেছি, অতি সহজতে তেওঁলোকক পৰাস্ত কৰিব পাৰিবা। ইহুদীসকলেও এই খবৰটো অতি সহজভাৱে লৈছিল। এদিন ৰাতিপুৱা ইহুদীসকলে নিজৰ খেতিত কাম কৰিবলৈ ওলাই আহোঁতে হঠাৎ মুছলমান সৈন্যবাহিনীক দেখি আতংকিত হৈ উঠিল আৰু চিঞৰিবলৈ ধৰিলে, মুহাম্মদ আহি গ'ল, মুহাম্মদ আহি গ'ল, আৰু দৌৰি দৌৰি কিল্লাৰ ভিতৰলৈ গুচি গ'ল। মদিনাৰ পৰা অলমষ্ট 150 কিলোমিটাৰ দূৰত আছিল, আৰু আজিও যদি মদিনাৰ পৰা খাইবাৰত গাড়ীৰে যোৱা হয় তথাপিও 2 ঘণ্টা সময় লাগিব। খাইবাৰৰ এই কিল্লাৰ 2টা ভাগ আছিল, এটা ভাগত 5টা কিল্লা আৰু আনটো ভাগত 3টা কিল্লা আছিল। মুছলমানসকলে প্ৰথম ভাগৰ প্ৰথমটো কিল্লাত হামলা কৰিছিল। বহুতো চেষ্টা কৰাৰ পাছতো কোনো ধৰণৰ ফল নোপোৱাত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, কাইলৈ মই এনে এজন ব্যক্তিক পতাকা দিম, অৰ্থাৎ এনে এজন ব্যক্তিক লিডাৰ বনাম যিজনে আল্লাহ আৰু তেওঁৰ ৰসুলক ভাল পায়, আৰু আল্লাহ আৰু তেওঁৰ ৰসুলেও তেখেতক ভাল পায়। সকলো সাহাবে এইটো হাত আছিল যে হয়তো এই পতাকাখন মোক দিয়া হ'ব। হযৰত উমৰে কৈছিল, খাইবাৰৰ সেই দিনটোৰ বাহিৰে মই জীৱনত কেতিয়াও নেতৃত্বৰ আশা কৰা নাছিলো। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সকলো সাহাবাক বাদ দি মাত্ৰ 29 ইয়াৰ্ছ ওল্ড আলী ইবনে আবি তালিব ৰাদিয়াল্লাহু তাআলা আনহুক এই পতাকা দিছিল। হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুই আনন্দিত হৈ কৈছিল, মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুদ্ধ কৰিম। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, টেক ইট ইজি, তুমি যোৱা আৰু তেওঁলোকক ইছলামৰ দাৱাত দিয়া। যদি তোমাৰ দাৱাতৰ বাবে কোনো এজন ব্যক্তিও ইছলাম গ্ৰহণ কৰে তেন্তে ই আমাৰ বাবে সকলো উটতকৈ শ্ৰেষ্ঠ। হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু সৈন্যবাহিনী লৈ প্ৰথমখন কিল্লা আক্ৰমণ কৰিছিল। এই কিল্লাৰ সেনাপতি আছিল মাৰহাব। মাৰহাব সমগ্ৰ আৰৱৰ এজন বীৰ যোদ্ধা আছিল। তেওঁ মুছলমানসকলক চেলেঞ্জ কৰিছিল, কিন্তু হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুই তেওঁক সহজতে পৰাস্ত কৰিছিল, যাৰ বাবে হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু সমগ্ৰ আৰৱৰ এজন বীৰ যোদ্ধা হিচাপে পৰিচিত হৈছিল। ইয়াৰ পাছত যুদ্ধই আৰু তীব্ৰ ৰূপ লৈছিল। ইহুদীসকলে খুব ভালদৰে যুদ্ধ কৰি আছিল। বহু সময় যুদ্ধ চলিল। অৱশেষত ইহুদীসকলে প্ৰথমখন কিল্লা এৰি দ্বিতীয়খন কিল্লাত আশ্ৰয় লৈছিল। এনেদৰে মুছলমানসকলে প্ৰথমখন কিল্লা জয় কৰিছিল। একাধাৰে 3 দিন আক্ৰমণ কৰাৰ পিছতো মুছলমানসকলে দ্বিতীয় কিল্লাটো জয় কৰিব পৰা নাছিল। কিন্তু মুছলমানসকলৰ কঠোৰ আক্ৰমণৰ বাবে ইহুদীসকলে দ্বিতীয়টো কিল্লা এৰি তৃতীয়খন কিল্লালৈ আশ্ৰয় লৈছিল। তৃতীয়খন কিল্লাও বহুদিন আক্ৰমণ কৰাৰ পিছতো জয় কৰিব পৰা নাছিল। অৱশেষত মুছলমানসকল আচৰিত হৈ কৈছিল যে আমি তেওঁলোকৰ খোৱা-বোৱাৰ সকলোবোৰ পথ বন্ধ কৰিলো, তথাপিও কিয় তেওঁলোক বাহিৰলৈ ওলাই নাহে। এদিনাখন এজন ইহুদী জাছুছ যিজন মুছলমানসকলৰ বাবে কাম কৰিছিল, তেওঁ ক'লে, খাইবাৰৰ এই কিল্লাসমূহ অতি পুৰণি আৰু ইয়াৰ তলেদি গোপন সুৰংগ নিৰ্মাণ কৰা হৈছিল, যাৰ জৰিয়তে ইহুদীসকলে এটা কিল্লাৰ পৰা আন এটা কিল্লালৈ প্ৰয়োজনীয় সা সামগ্ৰী যোগান ধৰে। মুছলমানসকলে এই সুৰংগসমূহ চিনাক্ত কৰি বন্ধ কৰি দিছিল। ইয়াৰ কিছু সময় পিছত ইহুদীসকলে সংকটত পৰি কিল্লাৰ পৰা ওলাই মুছলমানসকলৰ লগত যুদ্ধ কৰিবলৈ বাধ্য হৈছিল। কিন্তু সাহাবাসকলৰ শক্তি, ধৈৰ্য আৰু সাহসৰ আগত অধিক সময় টিকি থাকিব নোৱাৰিলে, আৰু তেওঁলোক তৃতীয় আৰু চতুৰ্থ দুৰ্গ এৰি পঞ্চমখন আৰু শেষৰ কিল্লাৰ ফালে পলায়ন কৰিলে। পঞ্চম কিল্লাখন জয় কৰাটো ইম্পচিবল আছিল, কাৰণ এই কিল্লাখন এটা পাহাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিল, আৰু ইয়াৰ ওচৰলৈ অহা যিকোনো ব্যক্তিক ইহুদীসকলে তীৰ নিক্ষেপ কৰি খেদি পঠাইছিল। সেইকাৰণে ইহুদীসকলে নিজৰ ল'ৰা ছোৱালী, মহিলাৰ উপৰিও গোল্ড, চিলভাৰ, এভৰিথিং এইটো কিল্লাতে ৰাখিছিল। ইতিহাসৰ পৰা এটা কথা শিকিব বা জানিব পাৰো যে ইহুদীসকলৰ ওচৰত সদায় ধন সম্পত্তি অধিক পৰিমাণে থাকে।
এগেইন মুছলমানসকলে বহুতো চেষ্টা কৰাৰ পিছতো পঞ্চম কিল্লাখন জয় কৰিব নোৱাৰিলে। শেহত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে টেকনলজিৰ সম্পূৰ্ণ সুবিধা লৈ ৰেমছ আৰু কেটাপল্টছৰ ব্যৱহাৰ কৰি এই কিল্লাৰ দেৱালসমূহত আক্ৰমণ কৰিবলৈ ধৰিলে আৰু দীঘলীয়া পৰিশ্ৰমৰ পিছত এই কিল্লাৰ এটা অংশ ভাঙি পৰিল। এইটো দেখি মুছলমানসকলে ফুল ফ্লেজত হামলা কৰি দিছিল আৰু ইহুদীসকলে ধন সম্পত্তি এৰি কিল্লাৰ এটা অংশৰ পৰা আন এটা অংশলৈ গুচি গৈছিল। শেহৰ 3টা পৰ্যায়ৰ কিল্লাসমূহক লৈ ইতিহাসবিদসকলৰ মাজত মতভেদ দেখিবলৈ পোৱা যায়। কিছুমানে কয় 3টা কিল্লাই চেলেণ্ডাৰ কৰিছে আৰু কিছুমানে কয় 2টা কিল্লাই চেলেণ্ডাৰ কৰিছে আৰু এটা কিল্লাৰ লগত যুদ্ধ হৈছে। বাট ডেটছ ডাজ নট মেটাৰ। অৱশেষত মুছলমানসকলে খাইবাৰক জয় কৰিবলৈ সক্ষম হৈছিল আৰু ইহুদীসকলে চেলেণ্ডাৰ কৰিছিল আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁলোকক ক্ষমা কৰি দিছিল। কিন্তু খাইবাৰত যিবোৰ ফুডছ আৰু ফ্ৰুটছৰ প্ৰডাকশ্যন হয় তাৰে আধা অংশ মুছলমানসকলক দিব লাগিব, যোনটো ইহুদীসকলে সুখেৰে মানি লৈছিল। খাইবাৰৰ পৰা মুছলমানসকলে ইমান গোল্ড আৰু টকা পইচা পাইছিল যে মুছলমানসকলক এক দৰিদ্ৰ কমিউনিটিৰ পৰা আৰবৰ সৰ্বোচ্চ শক্তিশালী আৰু পাৱাৰফুল কমিউনিটিলৈ পৰিৱৰ্তন কৰিছিল। এতিয়া প্ৰশ্নটো হ'ল, আৰবত ইমান ইহুদী ক'ৰ পৰা আহিল? মক্কাততো কোনো ইহুদী নাছিল আৰু সকলোবোৰ ইহুদী মদিনাৰ আহে পাহে কিয় বাস কৰি আছিল? এইটো অলমষ্ট 1000 বছৰ পুৰণা কাহিনী। ছাবস্ক্ৰাইব।